ইতিমধ্যে
মহাভাগৱতৰ চতুৰ্থ স্কন্ধ ধ্ৰুৱ চৰিত্ৰৰ আখ্যান পদবন্ধে আৰম্ভ কৰিবলৈ প্ৰযত্ন কৰা হৈছে। এই স্কন্ধৰ টীকাকাৰ শ্ৰী বিষ্ণু ভাৰতী। এই বিষ্ণু ভাৰতীয়ে ধ্ৰুৱ চৰিত্ৰ আখ্যান মুকলি কৰিবলৈ গৈ প্ৰভু ভগৱন্তক স্মৰণ কৰিছে, স্তুতি কৰিছে। কাৰণ প্ৰভু ভগৱন্তৰ গুণলীলাই যিহেতু মহাভাগৱতৰ মহাৰস, মহাসম্পদ, মহাঐশ্বৰ্য বা মহাভূতি, এই সমস্তখিনি প্ৰভুৰ ওচৰত নিবেদন কৰিবলৈ যাওঁতে প্ৰভুৰ পৰা নিশ্চয় আমি আজ্ঞা ল'ব লাগিব। যাৰ কাৰণতে এক মহাস্তুতি বৰ্ণনা কৰি আজি ভাগৱতীকাকাৰেও ভগৱন্তৰ যি তত্ত্ব, মহত্ব, চৰিত্ৰ, এই বিষয়ে তেওঁ শ্ৰীচৰণে অৰ্পণ কৰিছে। জয় নম নাৰায়ণ সৰ্ববিঘ্নে বিনাশন ভকত বৎসল দয়াময়, যাৰ অংশে অৱতৰি নানাবিধ মূৰ্তি ধৰি সৃষ্টি স্থিতি কৰন্ত হয়। প্ৰভু ভগৱন্তৰ যিটো ৰহস্য সুন্দৰভাৱে প্ৰভুৰ ওচৰতে সমৰ্পণ কৰিছে। সেই প্ৰভু নাৰায়ণ বুলি কোৱা হৈছে। যি প্ৰভু নাৰায়ণ এই সৃষ্টিত প্ৰথমতেই তেওঁ নিৰাকাৰ নিৰঞ্জন হ'লেও শ্ৰী নাৰায়ণৰ ৰূপত এটা শ্ৰী ৰূপ লৈ জগতত প্ৰথমতেই তেওঁ ৰূপ দৰ্শন দিয়াইছে। আৰু সেই শ্ৰী নাৰায়ণৰ পৰাই গোটেই জগতৰ আৰম্ভণি হৈছে, সৃষ্টি হৈছে। সেই নাৰায়ণ জগতৰ সৰ্ববিঘ্নি নাশক মহাতত্ত্ব, যি সদায় ভকতক দয়া কৰে, সদায় ভকতক কৃপা কৰে আৰু ভকতৰ দাস হিচাপে তেওঁ সদায় কৰ্ম কৰিবৰ কাৰণে তেওঁ ৰৈ থাকে। আৰু সেই প্ৰভু ভগৱন্তে নিজৰ অংশৰ পৰাই নিজৰ স্বৰূপটো প্ৰকাশ কৰিবৰ কাৰণে নানা সময়ত নানা ধৰণৰ মূৰ্তি ধৰে আৰু সেই মূৰ্তিৰ জৰিয়তে সৃষ্টি স্থিতি প্ৰলয় এই সমস্তখিনি তেওঁ কৰি আছে। সেইজন প্ৰভু ভগৱন্তক আমি নিৰাকাৰ বুলি কৈছোঁ। সেইজন প্ৰভু ভগৱন্তৰ আদিও নাই, অন্তও নাই, যাক অনাদি বুলি কৈছোঁ, যাক অনন্ত বুলি কৈছোঁ। আৰু সেইজন প্ৰভু ভগৱন্তৰ শ্ৰী চৰণত যদি আমি নমস্কাৰ কৰোঁ, দণ্ডৱতে যদি আমি প্ৰণিপাত কৰোঁ, তেতিয়াহ'লে সেই প্ৰভু ভগৱন্তৰ দয়া পাওঁ, কৃপা পাওঁ। ইয়াৰ বাহিৰে আমাৰ এই সংসাৰত কোনো কৰ্ম নাই, কোনো অৰ্থ নাই। সেইকাৰণে আজি ভাগৱত টীকাকাৰেও প্ৰভু ভগৱন্তৰ গুণানুচৰিত্ৰ টীকাকৰণ কৰিবলৈ যাওঁতেও প্ৰভু ভগৱন্তৰ শ্ৰীচৰণতে পৰি কৌটি কৌটি নমস্কাৰ কৰিছে, মিনতি কৰিছে। জানো চাওক প্ৰভু ভগৱন্তে তেওঁক শ্ৰী চেতনা জ্ঞান বুদ্ধি প্ৰদান কৰি সেই প্ৰভু ভগৱন্তৰ তত্ত্বক নিবন্ধ কৰিবলৈ কৃপা কৰে। আজি এনেদৰে মহান ভগৱন্তৰ তত্ত্বক যেনেকৈ বুজিছে তেনেকৈ প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত পৰি তেওঁ ভগৱন্তৰ লীলা বৰ্ণনাৰ কাৰণে আগবাঢ়িছে। আজি এই চতুৰ্থ স্কন্ধ যি ধ্ৰুৱ চৰিত্ৰৰ কথা কোৱা হৈছে, প্ৰকৃতপক্ষে গোটেই মহাভাগৱতখনত প্ৰভু ভগৱন্তৰ যিমানবিলাক লীলা বৰ্ণ, লীলা মাহাত্ম্য নিবন্ধ কৰা হৈছে, চাবলৈ গ'লে মনু বংশৰ এক বংশাৱলী মহাভাগৱতৰ জৰিয়তে দাঙি ধৰিবলৈ যত্ন কৰা হৈছে। সৃষ্টি যেনেকৈ প্ৰভু ভগৱন্তে প্ৰথমতে ব্ৰহ্মা বিষ্ণু মহেশ্বৰক মায়াদায়েৰে সৃষ্টি কৰিলে, তাৰপিছত ব্ৰহ্মাৰ দ্বাৰা সংসাৰখন স্বজনৰ দায়িত্ব আৰম্ভ কৰিলে, তাৰপিছত স্বয়ম্ভৱ মনুৰ জৰিয়তে মনুষ্য বংশৰ গতিধাৰা সৃষ্টি কৰিবলৈ যাওঁতে সেই মনুষ্য বংশ বা মনু বংশৰ বিস্তৃত যিটো বিৱৰণ, তাৰ মাজতেই প্ৰভু ভগৱন্তে
সেই মনোবংশতে নানান ধৰণৰ অৱতাৰ ধাৰণ কৰি বিভিন্ন সময়ত তেওঁ লীলা কৰিছে। আৰু সেই মনোবংশৰ বংশাৱলী তৃতীয় স্কন্ধৰ পৰা দশম স্কন্ধ পৰ্যন্ত যিমানবিলাক আখ্যান কাহিনী বৰ্ণনা কৰা হৈছে, সেই গোটেইবিলাকৰ মাজত মনোবংশাৱলীৰে তত্ত্বখিনি বিস্তাৰিত হৈ আছে। গতিকে আজি যে ধ্ৰুৱ চৰিত্ৰৰ কথা উল্লেখ কৰিবলৈ যোৱা হৈছে, ধ্ৰুৱ চৰিত্ৰও নিশ্চয় মনোবংশৰ লগতেই সম্বন্ধ আছে। আৰু এই মনোবংশতেই প্ৰভু ভগৱন্তে নানা সময়ত নানা ৰূপটো তেওঁ ধাৰণ কৰি তেওঁৰ লীলাখিনি প্ৰৱৰ্তন কৰি আছে। গতিকে সেইকাৰণে আজি স্বয়ম্ভৱ মনুৰ বংশ সাক্ষাতে বিষ্ণুৰ অংশ ধ্ৰুৱৰ চৰিত্ৰ কথা সাৰ কৃষ্ণ পদ পদ্ম খেলি শ্ৰী বিষ্ণু ভাৰতী কলি পদবন্ধে কৰিব। মনত যি এটা সংকল্প আহিল যে প্ৰভু ভগৱন্তৰ চৰিত্ৰ কথা স্বয়ম্ভৱ মনুৰ বংশৰ ধ্ৰুৱ চৰিত্ৰৰ আখ্যানৰ জৰিয়তে ক'বলৈ বিচৰা হৈছে। আৰু এইখিনি কৰ্ম কৰিবলৈ যাওঁতে সাধু সন্ত মহন্ত গুৰুস্থানীয় লোকসকলকো কৰজোৰে তেওঁ প্ৰাৰ্থনা কৰিছে। কিবা কাৰণত যদি পথ ৰচনাত যদি ভুল হ'ব পাৰে, নজনাৰ ফলত কিবা সংযোগ কৰিবলৈ যাওঁতে ত্ৰুটি বিচ্যুতি হ'ব পাৰে। গতিকে সাধু সন্ত মহন্ত সমস্তক সেই গুণ দুখ এই সমস্ত বিচাৰ কৰি দয়া কৰিব, ক্ষমা কৰিব, কৃপা কৰিব, আশীৰ্বাদ কৰিবৰ কাৰণে নিবেদন কৰিছে। আৰু কৈছে যে শাস্ত্ৰৰ নুবুজে তত্ত্ব কৰিব কবিৰো নুবুজে মত, তথাপিতো যদি নিন্দা কৰে নিজজনে গালি দেও সাধুৰ আপদক হয় তাতো কোদ নাহিকে আমাৰ। মই যি মহাভাগৱত টীকাকৰণ কৰিম, এই টীকাকৰণত কোনোবাই যদি দুখ ধৰিবলৈ বিচাৰে সেইসকলে নিবেদন কৰিছিল, যদি মোৰ দুখ যদি আপোনালোকে আচৰণ কৰিব বিচাৰে তেতিয়াহ'লে নানা ধৰণৰ শাস্ত্ৰ আপোনালোকে চাওক, তত্ত্ববিলাক বুজক, বুজি লৈ যদি মোক নিন্দা কৰিব লাগে নিন্দা কৰক, তাত মোৰ আপত্তি নাই। নিন্দা কৰিলেও মোৰ অকণমান দুখ নহয়। কিয় দুখ নহয় বুলি তেওঁ কৈছে যে মই ঈশ্বৰৰ কৰ্ম কৰিবলৈ যাওঁতে যদি ভুলো হয়, সেই ভুলটো মই নজনাবশতঃ অজ্ঞানবশতঃ মই ভুলটো কৰিছোঁ। কিন্তু কোনোবা যদি সন্ত সাধু মহন্ত গুৰুৱে যদি মোৰ ভুলটো আঙুলিয়াই দি মোক নিন্দা কৰে, আচলতে নিন্দা নহয়, মোক কৃপা কৰা হয়। কাৰণ মইতো নিজৰ ভুলটো বুজি পাম। আৰু নিন্দা কৰিও মোক তেওঁলোকে একো কৰিব নোৱাৰে, কাৰণ মই ঈশ্বৰ গুণকীৰ্তন কৰিবলৈ গৈছোঁ। ঈশ্বৰ গুণকীৰ্তন কৰিবলৈ যাওঁতে মই ঈশ্বৰকে সমৰ্পণ কৰিছোঁ। ঈশ্বৰৰ কৃপা আছে, ঈশ্বৰে যিটো চেতনা দিছে, ঈশ্বৰে যিটো মোক ধাৰণা দিছে, সেই ধাৰণাখিনি লৈহে মই কৰ্ম কৰিছোঁ। গতিকে ইয়াত মোৰ অকণমানো দুখ নাই, বৰঞ্চ মোৰ লাভ হয়। কিন্তু যিসকলে তত্ত্ব নজনাকৈ, শাস্ত্ৰৰ মত নজনাকৈ কিবা কাৰণত যদি দুখ ধৰে তেতিয়াহ'লে তেওঁলোকৰ নিজৰে উপকাৰ হ'ব। কাৰণ কৃষ্ণ কথা, কৃষ্ণৰ কৰ্ম যিসকলে অগ্ৰসৰ হৈ আছে সেইসকলক বাকীসকলে নিন্দা ভাৱনা কৰাটো ভগৱন্তে কেতিয়াও নিবিচাৰে। গুৰু কৰ্ম কৰাসকলক ভুল শুদ্ধৰ মাজেৰে কৰ্মখিনি কৰিবলৈ যোৱাটো অস্বাভাৱিক নহয়। কিন্তু শুদ্ধ অন্তৰে, শুদ্ধ চিত্তেৰে যদি তেওঁ কৰ্ম কৰিছে সেই কৰ্মত ভগৱন্তে দুখ নকৰে। কিন্তু মই কৰ্মটো শুদ্ধ চিত্তে কৰিছোঁ নে নকৰিছোঁ, সমালোচকসকলে বুজি পোৱাৰ কোনো ব্যৱস্থা নাথাকে কাৰণে তেওঁলোকৰ দুখ হয়। আৰু যিসকলে দেখিছে সঁচাকৈ তেওঁ ভুল কৰিছে, ভুল কৰিলেও নিন্দা নকৰে, হয়তো তেওঁলোকে উৎসাহ দিব যে যিখিনি কৰা হ'ল ইয়াৰ মাজতেতো, ভুলৰ মাজতেতো শুদ্ধখিনি আছে। গতিকে শুদ্ধখিনিৰ জৰিয়তেহে আচলতে হৰি তত্ত্বটো বুজিবৰ কাৰণে প্ৰযত্ন কৰিব লাগে। সেইকাৰণে আজি এনেদৰে শেষত কৈছে
উত্তমক কৰো নতি সমানক কৰো প্ৰীতি প্ৰাকৃতিক কৰো আশীৰ্বাদ মই কৰ্ম কৰিবলৈ যাওঁতে সদায় তিনিটা স্তৰত আমি দৰ্শন কৰিব লাগিব তিনিটাৰ মাজত নিজকে মধ্যম স্থানত আমি সদায় গণ্য কৰিব লাগিব উত্তম স্থান আছে মোতকৈ যি স্থানত শ্ৰেষ্ঠসকল আছে গুৰুসকল আছে আৰু আমাৰ নিজৰ সমকক্ষ সমপৰ্যায়ৰ যিসকল আছে সেইটো সমান এটা স্থানত আমি গণ্য কৰিব লাগিব কিন্তু আমাতকৈও কিছুমান মহলমতি আছে আমাতকৈ কিছুমান দিনহীন আছে গতিকে সেইসকলৰ প্ৰতিও এটা কৰ্তব্য আছে গতিকে উত্তমক আমি সৎকাৰ কৰিবলৈ কোৱা হৈছে সেৱা কৰিবলৈ কোৱা হৈছে পূজা কৰিবলৈ কোৱা হৈছে যিসকল আমাৰ শ্ৰেষ্ঠ আৰু আমাৰ সমপৰ্যায়ৰ যিসকল সেইসকলৰ লগত সাম্য আৰু মৈত্ৰী ভাৱনাৰে আমি সম্বন্ধ কৰিব লাগিব আমাতকৈ যিসকল নিজ সেইসকলক দয়া কৰিব লাগিব কৃপা কৰিব লাগিব মৰম কৰিব লাগিব আশীৰ্বাদ দিব লাগিব এনেদৰে আমি যদি সমস্ত লোকৰ লগত সম্বন্ধ কৰোঁ তেতিয়াহ'লে মন বুদ্ধি সমস্তবিলাক শুদ্ধ হৈ পৰিব আৰু সেই শুদ্ধি ভাৱনাৰে কৰ্ম কৰিলে ঈশ্বৰ নিশ্চয় কৃপা পোৱা যাব আৰু নুবুজাখিনিও নিশ্চয় আমি বুজিব পাৰিম এই তত্ত্বটোকে কৈ সদায় প্ৰভু ভগৱন্তৰ গুণনাম কীৰ্তন মনেৰে সৈতে ধ্যান কৰিবলৈ কৈ আছে মুখেৰে উচ্চাৰণ কৰিবলৈ কোৱা হৈছে তপ কৰিবলৈ কোৱা হৈছে জপ কৰিবলৈ কোৱা হৈছে তেতিয়াই প্ৰভু ভগৱন্তৰ আচল তত্ত্বটো আমি বুজি পাম বাৰু যি নহওক সমস্ত ইয়াৰ পিছত দুলৰী চন্দ্ৰ মূল ভাগৱতৰ যি আখ্যান ধ্ৰুৱ চৰিত্ৰৰ বিষয়ে ক'বলৈ আৰম্ভ কৰিব আহক আমি পৰৱৰ্তী আগবাঢ়িছোঁ কৃষ্ণ কেইবাটাও স্থানত আলোচনা কৰা হৈছে সকলোৱে জানিব যে বৈকুণ্ঠৰে এই মহাভাগৱত পদ্মকল্পত প্ৰভু ভগৱন্তে ব্ৰহ্মাক প্ৰদান কৰিছিল শ্ৰী নাৰায়ণ ৰূপত ব্ৰহ্মাই এই ভাগৱত প্ৰদান কৰিছিল নাৰদে ব্যাসক ব্যাসে শুকমণিয়ে দিছিলে পৰীক্ষিতক আৰু পৰীক্ষিতক দিওঁতে সেই শুকমণিয়ে দিয়া ভাগৱত উগ্ৰস্বৰা হতেও কোনেও গম নোপোৱাকৈ সেই ভাগৱত তেওঁ শুদ্ধ ৰূপত ধাৰণ কৰিছিল আৰু সেই মহাভাগৱত নমিকা অৰণ্যত উগ্ৰস্বৰা হতে 28 বছৰ লিখিৰ আগত সেই মহাভাগৱত প্ৰদান কৰিছিল যি মহাভাগৱত আজি কলি যুগৰ লোকসকলে লাভ কৰিছে এই মহাভাগৱত কেইবাটাও আখ্যান কেইবাটাও সংবাদৰ এক মহাসংযোজন বিভিন্ন সময়ত এই মহাভাগৱত বিভিন্ন সময়ত বিভিন্ন জনৰ আগত
কোৱা হৈছিল, আদান প্ৰদান হৈছিল। তাকে কেইবাটাও সংবাদৰ লগত আলোচনা হৈছে, যি মহাভাগৱত নাৰায়ণ ক্ষেত্ৰত সুকমণিয়ে পৰীক্ষিতৰ কৈছিল বা নৈমিষা অৰণ্যত উগ্ৰস্বসূত্ৰৰ জৰিয়তে 28 বছৰ ঋষিমুনিক প্ৰদান কৰিছিল। সেই সংবাদৰ ভিতৰত আমি মুখ্য সংবাদ হিচাপে আমি সকলোৱে পাই আহিছোঁ সুখ আৰু পৰীক্ষিতৰ সংবাদ আৰু সুখ আৰু সৌনকাদি ঋষি সমস্তৰ সংবাদ। কিন্তু এই দুটা সংবাদ ইয়াৰ আগতে কেইবাটাও মহাসংবাদৰ আঁত ধৰি এই সংবাদটো আহিছিল। সেইকেইটা হৈছে বিদুৰ মৈত্ৰেয় সংবাদ আৰু বিদুৰ আৰু উদ্ধৱৰ সংবাদ, নাৰদ আৰু যুধিষ্ঠিৰৰ সংবাদ। এনেদৰে কেইবাটাও সংবাদৰ সংযোজন হৈছে বৃহৎ কলেবৰৰ এই মহাভাগৱত। এতিয়া যিটো বিষয় এতিয়া আলোচনা কৰা হৈছে, এই বিষয়টো হৈছে বিদুৰ আৰু মৈত্ৰেয় সংবাদৰ অংশ। মৈত্ৰেয় মুনিয়ে বিদুৰৰ আগত এই মহাভাগৱত তত্ত্ব ধ্ৰুৱ চৰিত্ৰৰ বিষয়ে কৈ আছে। কেনেকৈ ক'লে সেইখিনিতো আপোনালোকে নিশ্চয় জানে যে কৃষ্ণ প্ৰভু ভগৱন্তে বৈকুণ্ঠলৈ যোৱাৰ সময়ত দুজন মহাভক্ত, দ্বাপৰ যুগৰ যি তিনিজন মহাভক্ত বুলি প্ৰভু ভগৱন্তে স্বীকৃতি দিছিল, তাৰ ভিতৰত দুজন হ'ল উদ্ধৱ আৰু মৈত্ৰেয়। এই দুজনক প্ৰভু ভগৱন্তে বৈকুণ্ঠ কৰাৰ আগে আগে জ্ঞান তত্ত্ব আৰু ভক্তি তত্ত্বৰ সমস্ত বৰ্ষ তেওঁলোকক প্ৰদান কৰিছিল আৰু শেষত তেওঁ দুখ কৰি গৈছিল যে দ্বাপৰ যুগৰ যি তিনিজন মহাভকত দুজনক লগ পালে, কিন্তু এজনক প্ৰভু ভগৱন্তে ইচ্ছা কৰিও লগ কৰিব নোৱাৰে। সেইজনে হৈছে মহামতী বিদুৰ, যি বিদুৰে হস্তিনাপুৰত কুৰুক্ষেত্ৰ আৰু কুৰু আৰু পাণ্ডৱৰ মাজত যুদ্ধৰ যি ব্যৱস্থা চলি আছিল, সেই মুহূৰ্ততে বিষয়ৰ এক তাৰণা আঘাতত তেওঁ দুই পক্ষকে বুজাই সহায় সন্মান কৰিব নোৱাৰি অন্তৰত আঘাত লৈ সমস্ত বিষয় ত্যাগ কৰি তেওঁ তীৰ্থলৈ গৈছিল। তেওঁ হয়তো প্ৰভু ভগৱন্তৰে ইচ্ছা আছিল যে বিদুৰে হস্তিনাপুৰৰ পৰা যাওক, কাৰণ বিদুৰৰ দৰে মহাত্মা এজন সাধু ভকত যদি থাকে, তাত কাল আৰু মায়া প্ৰৱেশ কৰিব নোৱাৰে। কাল আৰু মায়া প্ৰৱেশ কৰিলেহে ধ্বংসযোগ্য হ'ব। কিন্তু সেই মহাত্মা বিদুৰে কি কৰি আছে? শত্ৰুপক্ষ আৰু মিত্ৰপক্ষ বুলি কোনো কথা নাই, সকলো পক্ষৰে কল্যাণ সাধন কৰি সকলো পক্ষকে বুজাই বঢ়াই ভকত বনাবৰ কাৰণে তেওঁ চেষ্টা কৰি আছিল। কিন্তু সেই চেষ্টাই যিহেতু তেওঁ কোনোদিন তেওঁ এৰা কৰা নাছিল, সেইকাৰণে প্ৰভু ভগৱন্তে কৈছে, তোমাৰ মতে মই কেতিয়াও মোৰ কৰ্মখিনি কৰিব নোৱাৰিছোঁ, গতিকে তুমি যেনেই নহওক এই হস্তিনাপুৰ ত্যাগ কৰি তুমি গুচি যোৱা। বিষয়ে আঘাত পঠিয়াই দিলে। কিন্তু তাৰ পিছত প্ৰভু ভগৱন্তে বৈকুণ্ঠ কৰাৰ সময়ত তেওঁ নিজেই দুখ কৰিছিল। এতিয়া সেইজন বিদুৰক মই লগ নাপালোঁ, কিন্তু লগ নাপালেও তোমালোকক যি মহাজ্ঞান তত্ত্ব আৰু ভক্তি তত্ত্ব প্ৰদান কৰি তোমালোকৰ পৰাই তেওঁ এই সমস্তখিনি পাব লাগিব। আজ্ঞা দিলে উদ্ধৱক, তুমি ক'বা জ্ঞান তত্ত্বৰ কথা বিদুৰক, মৈত্ৰেয় ক'লে তুমি ভক্তি তত্ত্বৰ গোটেইখিনি কথা তুমি বিদুৰক প্ৰদান কৰিবা। এই সূত্ৰে উদ্ধৱে বিদুৰক প্ৰথমতে লগ পাইছিল যমুনাৰ পাৰত, আৰু উদ্ধৱে ভক্তি তত্ত্বখিনি পোৱাৰ পিছত মৈত্ৰেয় ঋষিৰ পৰাও যে তেওঁ ভক্তি তত্ত্বখিনি পাব লাগে, এই কথাটো যেতিয়া তেওঁ জানিব পাৰিলে, মৈত্ৰেয় ঋষিৰ আশ্ৰমত তেওঁ উপস্থিত হৈ মৈত্ৰেয় ঋষিক নানা ধৰণৰ শংকাবিলাক প্ৰশ্ন আকাৰত অৱতাৰণা কৰিছে। আৰু মৈত্ৰেয় ঋষিয়েও বিদুৰক কৃষ্ণই কোৱা প্ৰত্যেকটো তত্ত্ব ক'বলৈ তেওঁ প্ৰযত্ন কৰিছিল। তাৰে অংশস্বৰূপে আজি ধ্ৰুৱ চৰিত্ৰও মৈত্ৰেয় ঋষিয়ে কৈ আছে। এতিয়া এই মৈত্ৰেয় ঋষিয়ে এতিয়া বিদুৰক কৈছে, বিদুৰে জানিবলৈ ইচ্ছা কৰিছিল যে চাৰিও বংশতেই প্ৰভু ভগৱন্ত মহাঅৱতাৰ ধাৰণ কৰি আছে বিভিন্ন কাৰণত। এতিয়া এই বংশৰ পৰিচয়টো
ভালকৈ আমাক বুজাই দিয়ে। এই বুলি কোৱাৰ পিছত এতিয়া মহাত্মা বিদুৰ মৈত্য ঋষিয়ে স্বয়ম্ভৱ মনুৰ বংশৰ পৰিচয়টো প্ৰদান কৰিবলৈ প্ৰযত্ন কৰিছে। সেইবোৰ সমস্ত আপোনালোকে নিশ্চয় নজনাকৈ থকা নাই। স্বয়ম্ভৱ মনু হ'ল ব্ৰহ্মাৰ পুত্ৰ। সেই ব্ৰহ্মাৰ পুত্ৰ হিচাপে স্বয়ম্ভৱ মনু আহিব লগা হ'ল কেনেকৈ? ইও এটা কথা। যেতিয়া প্ৰভু ভগৱন্তে ব্ৰহ্মাক সৃষ্টিৰ দায়িত্ব দিলে আৰু দায়িত্ব দিয়াৰ লগে লগে ঈশ্বৰকে চিন্তা কৰি ব্ৰহ্মাই যেতিয়া সৃষ্টি আৰম্ভ কৰিলে, প্ৰথম সেই সৃষ্টিত 4 সিদ্ধক তেওঁ 4জন মহামুনি ব্ৰহ্ম ঋষি তেওঁ জন্ম দিলে মনৰ পৰা। সেই 4 সিদ্ধ হৈছে সনক, কুমাৰ, সদানন্দ আৰু সনাতন। তাৰপিছত নাৰদক জন্ম দিলে মনৰ পৰা। তাৰপিছত জন্ম দিলে কাৰ? প্ৰথমতে 7জন ঋষিক জন্ম দিলে, সেয়া হৈছে সপ্ত ঋষি। তাৰপিছত দেহৰ বিভিন্ন অংগৰ পৰা আৰু কেইজনমান ঋষিক জন্ম দিলে, মুঠতে 14জন ঋষিক তেওঁ জন্ম দিলে। তাৰপিছত তেওঁ সংসাৰখন নাবাঢ়ে, তেতিয়া প্ৰভু ভগৱন্তে যেতিয়া তেওঁক চেতনা দিলে যে তুমি এনেদৰে তুমি চিৰদিন সৃষ্টিখন কৰি তুমি স্বয়ংক্ৰিয়ভাৱে সৃষ্টিখন চলাব নোৱাৰিবা। সেইকাৰণে স্বয়ংক্ৰিয়ভাৱে কৰিবৰ কাৰণে প্ৰভু ভগৱন্তে তেওঁক এটা উপায় দিলে, তোমাৰ নিজৰ দেহৰ পৰাই 2টা ৰূপ সৃষ্টি কৰি দিয়া। এটা হৈছে পুৰুষ আৰু হৈছে প্ৰকৃতি। গতিকে পুৰুষৰ ৰূপত স্বয়ম্ভৱ মনুক সৃষ্টি কৰালে আৰু প্ৰকৃতিৰ ৰূপত এগৰাকী নাৰী যাক শতৰূপা নামে সৃষ্টি কৰালে। এই স্বয়ম্ভৱ মনু আৰু শতৰূপা লিংগ দেখি এটা স্বৰূপ তেওঁলোকে পাই গ'ল আৰু ঈশ্বৰৰ কৃপাত ঈশ্বৰৰ চিন্তা চেতনা আৰু সমস্ত ব্যৱস্থাপনাত তেওঁলোকৰ জৰিয়তে বংশবৃদ্ধি আৰম্ভ হ'ল। স্বয়ম্ভৱ মনু 5টা সন্তানৰ পিতৃ হ'ল, শতৰূপা বা মাতৃ হ'ল, তাৰে 3গৰাকী কন্যা, 2জন হ'ল পুত্ৰ। 3গৰাকী কন্যাৰ নাম হৈছে আকুতি, প্ৰসূতি আৰু দেৱহূতি। ইয়াৰ আগতে 3য় স্কন্ধত সুন্দৰভাৱে বৰ্ণনাখিনি আধাৰিত হৈ আছে। 4ৰ্থ স্কন্ধটো ইতিমধ্যে তাৰ বৰ্ণনাবিলাক চলি আছে। 3গৰাকী কন্যাক আকুতিক বিয়া দিলে ঋষি নামৰ মহা ব্ৰহ্ম ঋষি এজনক, প্ৰজাপতি তেওঁ বিয়া দিলে। আৰু প্ৰসূতি নামৰ কন্যাগৰাকীক বিয়া দিলে দক্ষ ৰজাক। আৰু 3য়গৰাকী কন্যা দেৱভূতিক বিয়া দিলে কৰ্দম ঋষি। তেওঁলোকৰ জৰিয়তে বংশ বিস্তাৰৰ বিৱৰণ ইতিমধ্যে ভাগৱতে দিছে। এতিয়া 2জন পুত্ৰ, সেই 2জন পুত্ৰৰ বংশ বিৱৰণৰ ব্যৱস্থাখিনি আনি দিছে। জ্যেষ্ঠজনৰ নাম হৈছে প্ৰিয় আৰু কনিষ্ঠজনৰ নাম হৈছে উত্তানপা। কিন্তু যিজন জ্যেষ্ঠ সেইজনৰ স্বৰূপটো বৰ্ণনা কৰিছে যে তেওঁ শৈশৱৰ পৰা জনা হোৱাৰ পৰা বিষয়ৰ লগত তেওঁ সম্বন্ধ নাই, তেওঁ ব্ৰহ্মজ্ঞানৰ লগত সম্বন্ধ, তেওঁ নিৰ্গুণ ব্ৰহ্ম জানিব পৰা বুজিব পৰা ব্যৱস্থাৰ লগত তেওঁ সম্বন্ধ। নাৰদ হৈছে তেওঁৰ গুৰু। গতিকে নাৰদৰ তত্ত্ব পাই, নাৰদৰ জ্ঞান পাই বিষয়ৰ লগত তেওঁ কোনো সম্বন্ধ নাইকিয়া হৈ গ'ল আৰু তেওঁ গৃহ মায়া এৰি তেওঁ এক আশ্ৰম পাতি তেওঁ তাতেই ঈশ্বৰ সাধনা কৰিবলৈ যত্ন কৰিলে। আৰু তাৰ যিটো ৰূপ লক্ষণ দেখি স্বয়ম্ভৱ মনুৱে অন্যান্য মন্ত্ৰীবৰ্গৰ লগত আলোচনা কৰি সিদ্ধান্ত ল'লে যে এওঁতোতো ৰাজকাৰ্যত মতি নাই, বিয়া বাৰু বা সংসাৰত তেওঁ মতি নাই। গতিকে এওঁৰ জৰিয়তে কেতিয়াও আশা কৰি লাভ নাই। সেইকাৰণে সকলোৰে সন্মতত 2য় পুত্ৰ উত্তানপাদকে ৰজা পাতিবৰ কাৰণে প্ৰযত্ন কৰিলে বা বিষয়ৰ সংসাৰখন তেওঁকে চম্ভালি দিবৰ কাৰণে প্ৰযত্ন কৰিছে। গতিকে সেই উত্তানপাদৰ বংশত এতিয়া ধ্ৰুৱৰ জন্মৰ যিটো ব্যৱস্থা
বৰ্ণনা সেইখিনি আহিব। আহক পদে যিখিনি বৰ্ণনা দিছে তাৰ লগত সংগতি কৰি আমি আগবাঢ়ি যাম। কৃষ্ণ আজি সেই উত্তম পদক এনেদৰে তেওঁ গুণৰ মহিমাৰে তেওঁ প্ৰশংসিত কৰিছে। সমস্ত প্ৰজাক তেওঁ পুত্ৰপদে তেওঁ পালন কৰিছে আৰু লগতে কৈছে সৰ্বশাস্ত্ৰ সৰ্ব অস্ত্ৰ তেওঁ পাকল হৈছে। কাৰণ ৰজা হ'লে অস্ত্ৰ শস্ত্ৰটো তেওঁ পাকল হ'ব লাগিব, শাস্ত্ৰৰ জ্ঞান থাকিব লাগিব। যদি শাস্ত্ৰ জ্ঞান আৰু অস্ত্ৰ জ্ঞান দুয়োটা নাথাকে তেতিয়াহ'লে ৰজা হোৱাৰ যোগ্য হ'ব নোৱাৰে। শাৰীৰিক আৰু মানসিক দুয়োটাৰে সুৰক্ষা দিব পাৰিব লাগিব প্ৰজাসকলক ৰজাৰ জৰিয়তে। গতিকে শাস্ত্ৰ জ্ঞানে দিব, মানসিক ৰাজ্যখনত তেওঁলোকক এক সুৰক্ষা দিব আৰু অস্ত্ৰ শস্ত্ৰ দিব বাহ্যিক যিখন ৰাজ্য শত্ৰুৰ পৰা ৰক্ষা কৰিব লাগে। ভিতৰৰ পৰা ৰক্ষা কৰিব লাগিব দেহটো শাস্ত্ৰৰ জৰিয়তে, জ্ঞানৰ জৰিয়তে, আৰু বাহিৰৰ পৰা ৰক্ষা কৰিব লাগিব অস্ত্ৰৰ জৰিয়তে। এয়া হৈছে ৰাজধৰ্ম পালন কৰিবৰ কাৰণে ৰজাৰ যিটো যোগ্যতা, সেই যোগ্যতাৰ বিৱৰণটো দিছে, যিটো বিৱৰণ এতিয়া উত্তান পাদৰ লগত সম্পূৰ্ণভাৱে আছে। আৰু তেওঁ কি কৰিছে? দেৱ দ্বিজ ৰত বিষ্ণুত ভকত যাহাৰ মহাগুণ ৰাম। তেওঁ দেৱতাসকলক আৰু ব্ৰাহ্মণসকলক, বিষ্ণু ভকতসকলক যেনেকৈ শ্ৰদ্ধা কৰে, যেনেকৈ ভক্তি কৰে, সেই শ্ৰদ্ধা আৰু ভক্তিত তেওঁৰ গুণ যশ কীৰ্তি সকলোৱে প্ৰচাৰ কৰিবলৈ বাধ্য হ'ব লগা হয়। আৰু তেওঁ কুশাৱৰ্ত নামৰ যিখন ঠাই বা দেশত তেওঁ শাসন কৰিছিল বা ৰজা হৈছিল, সেই ৰজাৰ যিটো ৰাজধানী কুশাৱৰ্ত ইন্দ্ৰপুৰীতকৈ কোনো কাৰণতে নিচ নহয়, কম নহয়, এনেদৰে এটা বৰ্ণনা দিছে। আৰু সেই কুশাৱৰ্ত নামৰ দেশৰ ৰাজধানীখনৰ নাম আছিল বৰক্ষেশ্বতী। সেই বৰক্ষেশ্বতী হৈছে অমৰাপুৰী সমকৰ এখন মহা এক পুণ্য ভূমি। এনেদৰে সেই ৰাজ্যখনৰ বা তেওঁৰ নগৰখনৰ বৰ্ণনা দিছে। তাত কেনেদৰে তেওঁ শাসন কৰি আছিল সেই বৰ্ণনাটো দিছে। আহক ইয়াৰ পিছত পদলৈকে কৃষ্ণ
উত্তানপাত ৰজাই বাস কৰিছিল সেই নগৰখনৰ মহিমাৰ কথা কৈছে। গংগা যমুনাৰ বেদমতে সাৰ পত্তন পাত নগৰী অতি ৰূপৱতী পুৰুষী গুণতী ভৈৰা দুই ভূতেশ্বৰী। সেই নগৰত গংগা যমুনাৰ আৰু বেদৰ যি মহৎ তত্ত্ব সমস্তখিনি যে তাত বিৰাজিত হৈ আছে। গংগাই কি কৰে আৰু যমুনাই কি কৰে? গংগা আৰু যমুনাই সদায় মন পবিত্ৰ কৰে, দেহ পবিত্ৰ কৰে। সমস্ত পাপ ধুই নাইকিয়া কৰিব পৰা শক্তি গংগা আৰু যমুনাৰ আছে। আৰু জ্ঞান দৰ্শনৰ সমস্ত তত্ত্ব বেদৰ মাহাত্ম্যৰে প্ৰদান কৰা হয়। আৰু সেই সমস্তখিনি যেনেকৈ বৰক্ষেত্ৰলৈ পৰি বিৰাজিত হৈ আছিল, য'ত উত্তানপাত ৰজাই দুগৰাকীকৈ ভাৰ্যা তেওঁ বিয়া পাতিছিল। এগৰাকীৰ নাম কুৰুচি আৰু আনগৰাকীৰ নাম সুনীতি। এতিয়া বৰ্ণনা মতে দুয়ো অতি ৰূপৱতী, দুয়ো অতি সুচৰিতা, দুয়ো অতি সুন্দৰী, দুয়ো আনন্দিতা, ৰূপে কোনে তুলনা নাই। গতিকে এই দুগৰাকী ভাৰ্যা হিচাপে পাই উত্তানপাত ৰজাই যদিও সুখেৰে সংসাৰখন কৰিব লাগিছিল, তাৰ মাজতে কিবা নহয় কিবা প্ৰকাৰে বিজুতি ঘটিল। এই কথাটো আহিছে। এতিয়া কুৰুচি আৰু সুনীতি প্ৰকৃততে কোন আছিল? এই কথাটো আমি বিভিন্ন ধৰণে আমি ব্যাখ্যা দিব পাৰোঁ বা আলোচনা কৰাৰ স্থল আছে। কিন্তু আমি লৌকিকত এই কথাটোকে প্ৰথমতে আমি জানিম যে কুৰুচি আৰু সুনীতি দুগৰাকী বাই ভনী। দুগৰাকীৰ মাজত ইমান মিলা প্ৰীতি আছিল, ইমান তেওঁলোকৰ মাজত এক এৰিব নোৱাৰা এটা সম্বন্ধ গঢ় লৈ উঠিছিল। তেওঁলোকে যেতিয়া যুৱতী হ'ল, যুৱতী হোৱাৰ পিছতো ইগৰাকীয়ে সিগৰাকীক এৰি থাকিব নোৱাৰে। এদিন দুয়োগৰাকীৰ মাজত এটা বিষয়ে হাহাকাৰ লগাইলে। কেনেকুৱা বিষয়? যে নাৰী ধৰ্ম বা যুৱতীৰ যিটো ধৰ্ম সেই অনুসৰি উপযুক্ত সময়ত বিয়া কৰিব লাগিব, সংসাৰ কৰিব লাগিব, আৰু বিয়া কৰিবৰ লগে লগে স্বামীৰ সেৱাই পৰম সেৱা বুলি গ্ৰহণ কৰি সমস্ত ত্যাগ কৰি বাই ভনী পিতৃ মাতৃ বিষয় সম্বন্ধীয় সমস্তকে এৰি স্বামীৰ সেৱাকে মুখ্য হিচাপে গ্ৰহণ কৰিব লাগিব। এতিয়া তেওঁলোকৰ মাজত এই বিষয়টোৱে অকণমান ব্যথিত কৰি তুলিলে যে তুমি নাথাকিলে মই থাকিব নোৱাৰোঁ, মই নাথাকিলে তুমি থাকিব নোৱাৰা। কাইলৈ যদি তুমি বিয়া হৈ যোৱা তেতিয়াহ'লে তুমি মোক এৰি যাব লাগিব, মই কেনেকৈ থাকিম, তুমি কেনেকৈ থাকিব। গতিকে তেওঁলোকৰ মাজত এটা আলোচনা হ'ল। আলোচনা সিদ্ধান্ত কৰিলে যে আমি যদি একেলগে থাকিব লাগে মৰমে চেনেহে, তেতিয়াহ'লে যদি বিয়া নহ'লে নহয়, সংসাৰ নকৰিলে নহয়, আমি একেজনকে আমি বিয়া পাতিম, একেজনকে আমি স্বামী বৰণ কৰিম, তেতিয়াতো আমি একেলগে থাকিব পাৰিম। সিদ্ধান্ত হৈ গ'ল। সিদ্ধান্ত হৈ যোৱা অনুসৰি এতিয়া কোনেওতো ভবাই নাছিল যে কাৰ লগত বিয়া হ'ব। সৌভাগ্যক্ৰমে উত্তানপাত ৰজাৰ লগত সুনীতিৰ বিয়া সম্পূৰ্ণ হৈ গ'ল। সুনীতি আছিল জ্যেষ্ঠ, তেওঁ ডাঙৰ। গতিকে ডাঙৰগৰাকীয়েতো প্ৰথমতে সামাজিক নীতিমতে বিবাহ হ'ব লাগিব। তাৰপিছত যেতিয়া আগৰ যিখিনি তেওঁলোকৰ মাজত কথোপকথন আছিল, এতিয়া সেই অনুসাৰে এতিয়া কুৰুচিও সেইগৰাকীৰ লগত সেইজনৰ লগতে তেওঁ বিয়া হ'ব লাগিব, তেওঁকে স্বামীকৰণ কৰিব লাগিব। কিন্তু কৰিব কেনেকৈ? সেই মুহূৰ্ততটো কৰিব পৰা সামাজিক কোনো ব্যৱস্থা নাই। যেনেকেই নহওক তেওঁলোকৰ মনৰ মাজত বিষয়টো ৰৈ আছে। কিন্তু তাৰপিছত দুয়োগৰাকীৰ মাজত যিহেতু আগতেই কথাবোৰ হৈ আছিল, কুৰুচিয়েতো সেই উত্তানপাত ৰজাক স্বামী হিচাপে পাবৰ কাৰণে তেওঁক আকাংক্ষা কৰিলে। মনৰ মাজত এটা আকৰ্ষণ আহিল। তাৰে সুযোগ গ্ৰহণ কৰি সুনীতিও সন্মতি দিবলৈ তেওঁ কুণ্ঠাবোধ নকৰিলে। ৰজাক তেওঁ সাধনি ধৰিলে যে আপোনাৰ যদি মত আছে, মিল আছে, আৰু কুৰুচিও যদি ভাবি আছে, আপুনি তেওঁকো ভাৰ্যা হিচাপে গ্ৰহণ কৰক।
আমি দুই বাই এইটো বিষয়ৰ সূত্ৰে উত্তানপাত ৰজাৰ লগত দুয়োগৰাকী বৈবাহিক সম্বন্ধ আৰম্ভ হ'ল। কিন্তু আহি গ'ল বিষয়ৰ এটা সমস্যা। নাৰীৰ সহজাত যিখিনি মানে প্ৰবৃত্তি, এতিয়া সেই প্ৰবৃত্তি অনুপাতে কাম ভাৱনাৰে গোটেই জগতখন জিকিবৰ কাৰণে এটা ভাৱনা, সেই ভাৱনাটো দুয়োগৰাকীৰ ভিতৰত কনিষ্ঠগৰাকীৰ মনত বেছিকৈ উমনি উঠিছে। কাৰণ কনিষ্ঠগৰাকী জানে যে জ্যেষ্ঠগৰাকীৰ মুখ্য অধিকাৰ থাকে সংসাৰত স্বামীৰ ওপৰত, দ্বিতীয়গৰাকীৰ সেই অধিকাৰ নীতিগতভাৱে কম থাকে। কথাটো হয়নে নাই? গতিকে তেওঁৰ মনত এনেকুৱা কিছুমান বাসনা জাগি গ'ল যে মই স্বামীক নিজৰ কৰি পাবৰ কাৰণে মই যেনেকেই নহওক মই যত্ন কৰিব লাগিব। আৰু তেতিয়াৰ পৰাই এতিয়া সদ্য বিবাহিত এগৰাকী নাৰীয়ে স্বামী সেৱাৰ জৰিয়তে কামনা বাসনাত নিজৰ সুখ ভোগৰ ব্যৱস্থাখিনি যেনেকৈ চিন্তা কৰে, ঠিক তেনেকৈ সেইগৰাকী নাৰীয়ে অলপ জোৰদাৰ ভাৱনাৰে স্বামীক তেওঁ কাৰ্যত কৰিবৰ কাৰণে যত্ন কৰে। আৰু ডাঙৰগৰাকী সাধাৰণতে ধৈৰ্যশীলা হয়, সহনশীলা হয়, আৰু মৰম চেনেহৰ গুণটো তেওঁ অলপ বেছি থাকে। গতিকে কনিষ্ঠসকলৰ প্ৰতি যিহেতু মৰম আছে, সেইকাৰণে তেওঁ কিছু কিছু ক্ষেত্ৰত অকণমান হ'লেও তেওঁ সহজভাৱে ধাৰণা কৰাৰ ফলত এদিন লাহে লাহে গম পাই গ'ল যে ৰজাৰ মন বিচলিত কৰিবৰ কাৰণে সুৰুচি তেওঁ সক্ষম হ'ল। আৰু আপোনা আপুনি সুনীতি তেওঁ নিজে নিজে অৱজ্ঞাৰ পাত্ৰী হ'বলৈ আৰম্ভ কৰিল। এয়া বিষয় সূত্ৰে হোৱা এটা ব্যৱস্থা। এই ব্যৱস্থাৰ মাজত দুই বাই ভনীৰ মাজত এটা পাৰ্থক্য আহিব। বিষয় নোহোৱালৈকে পাৰ্থক্য হোৱা নাছিল, কিন্তু বিষয় যেতিয়া তাত বাঁহ ল'লে তেতিয়াই পাৰ্থক্যটো আহি গৈছিল। আৰু এটা সময়ত যাক দেখিব মানে এৰাৰি হোৱা কথা ভাবিব পৰা নাছিল, দেখা দেখি নহ'লে থাকিব নোৱাৰিছিল। আৰু এটা সময়ত সেই ভাৱনা বিপৰীতমুখী এটা ব্যৱস্থাৰ মাজেৰে এৰাৰি হোৱাটোকে যেন কামনা কৰা হ'ল, দেখা দেখি নহ'লে যেন ভাল, এনেকুৱা এটা ভাৱনা আহিব। আহকচোন ইয়াৰ পিছত আমি পৰৱৰ্তীলৈ পুনৰ ব্যৱহাৰ পুৰুষ সুনীতি আৰু পুৰুষ কৃষ্ণ এতিয়া আপুনি কৃষ্ণ অধিক আমি বিষয়খিনি অলপমান য'ত যেনেকৈ প্ৰয়োজন হয় চমুকৈ আমি আলোচনা কৰিবৰ কাৰণে আমি সদায় যত্ন কৰোঁ। যেতিয়া আপুনি বিষয়টো উপস্থাপন কৰিলে আমাৰ কাৰণে বৰ সহজ হ'ল। বা যিখিনি হওক এতিয়া আমি ক'ব লাগিব এই মনোবংশ বুলি কওঁতে ব্ৰহ্মাই সৃষ্টি পাতনিৰ সময়ৰ কথা, যিখিনি সময়ত প্ৰভু ভগৱতে সৃষ্টিখন বিকাশ কৰিবৰ কাৰণে এটা ব্যৱস্থাৰ মাজত লৈ আহিছে। এইখিনি সময়ত প্ৰকৃততে ক'বলৈ গ'লে যুগ আৰম্ভই হোৱা নাই, সৃষ্টি চলি আছে। সৃষ্টি পৰ্যায়টো যেতিয়া এটা পৰিপূৰ্ণ ৰূপ হ'ব, পৰিপূৰ্ণ ৰূপ হোৱাৰ পিছতহে যুগ আৰম্ভৰ ব্যৱস্থাটো আহিব। তাৰপিছতে সত্য, ত্ৰেতা, দ্বাপৰ, কলি ইত্যাদি ইত্যাদি ব্যৱস্থাৰ মাজেৰে আহিব। বাৰু যিখিনি হওক, এতিয়া আহি সুৰুচি আৰু সুনীতি কাক কয়? নামৰ লগত তাৰ এটা তত্ত্বটো জড়িত হৈ আছে। এনেইতো নামটো নকয়,
নামৰ কিবা নহয় কিবা এটা তাৰ ৰহস্য বা অৰ্থ থাকিব লাগে। এতিয়া এইগৰাকী ডাঙৰগৰাকীক নাম দিলে নীতি, যাৰ নীতিটো শুদ্ধ, যাৰ নীতিয়ে কাৰো মনত দুখ কষ্ট আঘাত একো নিদিয়ে, যি নীতিয়ে নিজৰ লগতে আনকো সুখী কৰিব বিচাৰে। গতিকে সেই গুণটো যাৰ আছে সেই হৈছে সুনীতি। কিন্তু সুৰুচি শব্দটোৱে তাৰ এটা বেলেগ এটা মানে অৰ্থ বুজায়। ৰুচি, ৰুচি মানে কি? আমাৰ যিটো অভ্যাস, এই খাদ্য অভ্যাসেই হওক বা মনৰ মানে আনন্দৰ উপভোগৰ এটা অভ্যাসেই হওক, তাৰ এটা ৰুচিবোধ, যিটো কৰিলে যিয়ে ভাল পায় সেইটো হৈছে ৰুচি। নিজৰ ইচ্ছামতে ভালদৰে চলিবলৈ যাৰ যেনেকুৱা এটা ভাৱনা আছে সেইটোকে কৈছে ৰুচি। যদি সেই ৰুচিটো নিজৰ লগতে জগতৰো যদি কিবা নহয় কিবা এটা যদি শুভ দিশ এটা যদি কৰে তেতিয়াহ'লে সেইটো কৈছে সুৰুচি। আৰু যিটো ৰুচিয়ে, যিটো অভ্যাসে সমাজত নিজৰ বাহিৰে বেলেগৰ কথা নাভাবি সেই ৰুচিটো কৰিবলৈ যাওঁতে আনৰ অপকাৰ হয়, সেইটো কোৱা হৈছে কুৰুচি। কিন্তু এতিয়া যে এই সুৰুচি নামটো যে দিলে, এই সুৰুচিৰ নামত কুৰুচি নামটোতো দিব লাগিছিল, দিয়া নহয়। তাৰ এটা নিশ্চয় কাৰণ আছে। তেওঁতে নিজৰ ৰুচিবোধৰ কথাটো চিন্তা কৰিছে আৰু চিন্তা কৰোঁতে কৰোঁতে এনেকুৱা এটা অৱস্থালৈকে আহি নিজে যিমানেই বেয়া বুলি নাভাবক ভাল বুলি নাভাবক আপোনা আপুনি তাৰ ফলাফল কিন্তু সমাজত কিবা প্ৰকাৰে ভাল এটা দিশহে প্ৰতিপন্ন হৈছে। গতিকে সেইকাৰণে কৈছে নিজৰ কৰ্মৰ কাৰণে নিজে নজনাকৈ সমাজত যদি এটা ভাল এটা ৰূপ পায় সেই ৰূপটোকে কোৱা হৈছে সুৰুচি। এতিয়া আমাৰ পৰৱৰ্তী সময়ত বৰ্ণনাখিনি আহিব। সুৰুচি কিহৰ কাৰণে এই নামটো অতি পবিত্ৰতাৰে নামটো তেওঁ ধাৰণ কৰিব পাৰিব, তাৰ কি গুণ আছে, সুৰুচিৰ কি গুণ আছে, এই কথাটো নিশ্চয় পিছত